দিল্লীত আমছুৰ সংবাদমেল সম্বোধন ৰাজ্যত চলি থকা উচ্ছেদক অমানৱীয় আৰু অগণতান্ত্ৰিক আখ্যা আমছুৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলোৱাৰ অভিযোগ তুলি গোৱালপাৰাৰ পাইকানৰ ঘটনাক তীব্ৰ গৰিহণা আমছুৰ পাইকানৰ ঘটনাক পৰিকল্পিত ঘটনা আখ্যা দি সৰব হল সংগঠনটো উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবীত সৰব আমছু পাইকানৰ ঘটনাৰ বাবে গোৱালপাৰাৰ আয়ুক্ত আৰক্ষী অধীক্ষক ডিএফও সকলোকে তদন্তৰ আওতালৈ অনাৰো দাবী জনায় সংগঠনটোৱে এই সকল বিষয়াক তৎকালীনভাৱে বদলি কৰাৰো দাবী জনায় সংবাদমেলত এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু উচ্চতম ন্যায়ালয়ত আবেদন জনাব বুলিও সংবাদমেলত সদৰি কৰিলে আমছু নেতৃত্বই গোৱালপাৰা জিলাৰ পাইকানত যি উচ্ছেদ কৰা হৈছিল সেই উচ্ছেদিত মাজত আজি অসম চৰকাৰৰ পুলিচ বাহিনী আৰু বন বিভাগে নিৰ্বিচাৰে গুলীচালনা কৰি এজন মানুহক হত্যা কৰিলে তিনিজন মানুহক আহত কৰিলে এই গুলীচালনাটো আৰু এই যি হত্যাকাণ্ড সম্পূৰ্ণ হিতল মস্তিষ্কৰে গোৱালপাৰা জিলা প্ৰশাসনে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে বুলি আমি স্পষ্ট অভিযোগ আনিছোঁ সকলোকে উচ্ছেদিত সৰ্বহাৰা ব্যক্তি আৰু এই সকলৰ ওপৰত যি দানৱীয় অত্যাচাৰ চলোৱা হৈছে এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয় আৰু এইটো সহ্য কৰা নহ'ব স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীক আমি সকীয়াব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহক হত্যা কৰিবৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনক লগাই দিছে নেকি যেতিয়া গোৱালপাৰাৰ পাইকানত এইটোতো ফৰেষ্ট নাছিলেই মই আকৌ কৈছোঁ এইটো ফৰেষ্ট নাছিলেই কেবিনেটত বৈঠক কৰি কাৰোবাৰ ৰবৰ বাগান চাহৰ বাগান তামোল বাগান বচাবৰ কাৰণে হাতী যোৱাৰ মূল কৰিডৰটো বাদ দি সংখ্যালঘুসকলক টাৰ্গেট কৰি ফৰেষ্ট বনাই সংখ্যালঘুসকলক উচ্ছেদ কৰিছে বহু ভিডিঅ' ফুটেজ ওলাইছে কিন্তু আমি তাৰ পৰা যিটো ভিডিঅ' ফুটেজ আমি পাইছোঁ তাত মানুহখিনিয়ে কিন্তু যেতিয়া গাঁত খান্দি আছিলে সেই সময়ত তেওঁলোকে তাতে গৈ উপস্থিত হৈছিলে চাইছিলে যেতিয়া মানুহ চাবৰ কাৰণে যেতিয়া মানুহ পুলিচ যায় শ পুলিচ গৈছে মানুহ চাবলৈ আহে কি কৰি আছে তেতিয়া মানুহখিনিক তেওঁলোকে আঁতৰাবৰ কাৰণে তেওঁলোকে লাঠি চাৰ্জ কৰা হ'ল তাত মানুহখিনিক যেতিয়া বেছি হ'ল আঁতৰাবৰ কাৰণে লাঠি চাৰ্জ কৰা হ'ল লাঠি চাৰ্জ কৰাৰ পিছত সমগ্ৰ অঞ্চলৰ মানুহখিনি আগবাঢ়ি আহিল যেতিয়া তেওঁলোকে আগবাঢ়ি অহাৰ ফলত যেতিয়া তাতে এটা হুলস্থুলীয়া পৰিৱেশ হ'ল পুলিচে তেওঁলোকক ফায়াৰিং কৰি তাত কোনো ধৰণৰ ভৰিত গুলিৰ ব্যৱস্থা নাই আপোনালোকে গুলিবলৈ চাই হয় মূৰৰ তলত নাইবা পিঠিত তাৰমানে তেওঁলোকক টাৰ্গেট কৰি পুলিচে গুলিয়াই তাৰ পৰা তেওঁলোকে গুচি গ'ল